নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ বন্ধুসকল বলগতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনক পুনৰ মক্ষম আঘাত অসম আৰক্ষীৰ। তিনিচুকীয়াত উৎখাত আলফা স্বাধীনৰ অস্ত্ৰ ভাণ্ডাৰ, জব্দ হল হেকলাৰ আৰু 105 যায় সক্ৰিয় গুলী, লগতে জব্দ হল কেইবা কিলো বিস্ফোৰক সামগ্ৰী। টেঙেৰীৰ আপাৰ ডিং সংৰক্ষিত বনাঞ্চলত উদ্ধাৰ হৈছে এই অস্ত্ৰ ভাণ্ডাৰ। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে এইবাৰ বিপদত পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। হিমন্ত বিশ্ব শৰ্মাৰ এটা সিদ্ধান্তত ধৰক পৰক প্ৰধানমন্ত্ৰী মোদীৰ চকী, কিয়নো অসম বিধানসভাত চলি অহা শুকুৰবৰীয়া নামাজ বিৰতি বিলুপ্ত ঘটাইছে হিমন্ত বিশ্ব শৰ্মাই। আৰু অসম বিধানসভাৰ নামাজ বিৰতি বিলুপ্তক লৈ মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তত এতিয়া নাৰাজ NDAৰ সহযোগী দল JDU। অসম বিধানসভাত শুকুৰবৰীয়া নামাজ বিৰতি বিলুপ্তক লৈ মুখ্যমন্ত্ৰীক খুৰদাৰ সমালোচনা NDAৰ নীতিশ কুমাৰ বাহিনীৰ। NDAৰ দুই সহযোগী দলে সমৰ্থন নকৰিলে নামাজ বিৰতি বিলুপ্তিৰ সিদ্ধান্ত, আৰু এই সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাক সংবিধান পঢ়াৰ উপদেশ দিলে নীতিশ কুমাৰৰ JDUৱে। নামাজ বিৰতি বিলুপ্তিক লৈ এইবাৰ মুখ্যমন্ত্ৰীক সমালোচনা NDAৰ সহযোগী নীতিশ কুমাৰ বাহিনীৰ। NDAৰ দুই সহযোগী দলে সমৰ্থন নকৰিলে নামাজ বিৰতি বিলুপ্তিৰ সিদ্ধান্ত। হিমন্ত বিশ্ব শৰ্মাক সংবিধান পঢ়াৰ উপদেশ দিলে নীতিশ কুমাৰৰ JDUৱে। আৰু সকলো ধৰ্মৰ লোকৰে ৰীতি নীতি বজাই ৰখাৰ অধিকাৰ আছে, এই মন্তব্য JDUৰ। কাৰো ধৰ্মীয় পৰম্পৰাক আঘাত কৰাৰ আমাৰ অধিকাৰ নাই, এই মন্তব্য কৰে দলটোৱে। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইদৰে খুৰদাৰ সমালোচনা কৰে JDUৰ মুখপাত্ৰ নীৰজ কুমাৰে। নামাজ বিৰতি বিলুপ্তিৰ বিৰোধিতা চিৰাগ পাছোৱানৰ দল LJPৰো। নামাজ এটা বিশ্বাসৰ বিষয় আৰু এনে সিদ্ধান্ত গ্ৰহণ কৰা অনুচিত, এই মন্তব্য কৰিছে দলটোৱে। LJPৰ সভাপতি ৰাজু তিয়াৰীৰ সমালোচনাৰ সন্মুখীন হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পৰৱৰ্তী খবৰ, মিয়াৰ প্ৰসংগত আকৌ সৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মিয়া গীতক লৈ এইবাৰ মুখ খুলিছে মুখ্যমন্ত্ৰীয়ে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কয় যে আমাৰ বাপুতি সাহোন বিহুটোক মিয়া বিহু কৰা কাৰ্য অসমীয়াই মানি নলয়। আমাৰ সভ্যতা সংস্কৃতিক বিকৃত উপস্থাপন অসমীয়াই মানি নলওঁ, এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। আমাৰ বাপুতি সাহোন বিহুটোক মিয়া বিহু কৰা কাৰ্য অসমীয়াই মানি নলয়। আমাৰ সভ্যতা সংস্কৃতিক বিকৃত উপস্থাপন অসমীয়াই মানি নলওঁ। মিয়া গীত গোৱাক লৈ এইদৰে সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীয়ে লগতে মন্তব্য কৰি কয় যে এইখন সমাজত জিন যাবলৈ সমাজৰ মৌলিক চৰিত্ৰক মানি চলিবই লাগিব। মিয়া প্ৰসংগত পুনৰবাৰ এইদৰে সৰব হোৱা দেখা গ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, এইবাৰ তৃণমূল কংগ্ৰেছ এৰিলে APCCৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই। আজি আনুষ্ঠানিকভাৱে TMCৰ পৰা পদত্যাগ কৰে ৰিপুণ বৰাই, আৰু এতিয়া পুনৰ কংগ্ৰেছলৈ ঘূৰি অহাৰ সম্ভাৱনা ৰিপুণ বৰাৰ। তৃণমূল কংগ্ৰেছ এৰিলে ৰিপুণ বৰাই। অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ তৃণমূল কংগ্ৰেছ ত্যাগ। সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীলৈ এই সন্দৰ্ভত প্ৰেৰণ কৰিলে পদত্যাগ পত্ৰ। অসমৰ মানুহে তৃণমূল কংগ্ৰেছক গ্ৰহণ নকৰে, পদত্যাগ কৰাৰ পিছতে এই মন্তব্য ৰিপুণ বৰাৰ। আৰু সদ্যহতে আন্দোলনলৈ যোৱাৰ কথা চৰ্চা হোৱা নাই বৰ্তমান, কিন্তু পুনৰ কংগ্ৰেছলৈ ঘূৰি অহাৰ সম্ভাৱনা আছে ৰিপুণ বৰাৰ। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। অতি শীঘ্ৰে ৰাজ্যৰ লাখ লাখ লোকক দিয়া হ'ব নতুনকৈ অৰুণোদয় আঁচনি। আপুনি এতিয়াই ৰেডি কৰক বা যোগাৰ কৰি ৰাখক কেইবাটাও গুৰুত্বপূৰ্ণ নথিপত্ৰ। অৰুণোদয় আঁচনিক লৈ ৰাজ্য চৰকাৰৰ বৃহৎ সিদ্ধান্ত। একাংশ লোক বঞ্চিত হ'ব এইবাৰ অৰুণোদয় আঁচনিৰ পৰা।
কোনসকল লোকে অৰুণোদয় আঁচনি নাপাব বা কোনসকল লোকক অৰুণোদয় আঁচনিৰ যোগ্য বুলি বিবেচিত কৰা নহ'ব চাওঁ আহক। ঘৰত চাকৰি থকা বা চাকৰি হোৱা আৰু গাড়ী লোৱা লোক বঞ্চিত হ'ব অৰুণোদয় আঁচনিৰ সুবিধাৰ পৰা। ইফালে প্ৰতিটো সমষ্টিত বৃদ্ধি কৰা হ'ব 10,000কৈ নতুন হিতাধিকাৰী, অৰ্থাৎ অতি শীঘ্ৰেই ৰাজ্যৰ প্ৰতিটো সমষ্টিত 10,000কৈ নতুন লোকক দিয়া হ'ব অৰুণোদয় আঁচনি। আৰু সৰ্বমুঠ 12,60,000 নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত হ'ব অৰুণোদয় আঁচনিত। আৰু 15 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ব অৰুণোদয় 3.0ৰ প্ৰক্ৰিয়া। অৰুণোদয় 2.0ৰ হিতাধিকাৰীয়েও এইবাৰ নতুনকৈ কৰিব লাগিব আবেদন। আৰু 2025ৰ 1 ফেব্ৰুৱাৰীৰ পৰা নতুন হিতাধিকাৰীয়ে পাব অৰুণোদয় আঁচনিৰ সুবিধা বা অৰুণোদয় আঁচনিৰ ধন। আৰু এইবাৰ ৰেচন কাৰ্ড থকা হিতাধিকাৰীয়েহে লাভ কৰিব অৰুণোদয় আঁচনি। ৰেচন কাৰ্ড যিসকলৰ নাই তেওঁলোকে কিন্তু এই আঁচনি লাভ নকৰিব। পৰৱৰ্তী খবৰ, ত্ৰিপুৰা চৰকাৰক 5 কোটি টকাৰ বান সাহায্য প্ৰদান কৰিলে অসম চৰকাৰে। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডক্টৰ মানিক চাহাক সাক্ষাৎ কৰি প্ৰদান কৰে এই 5 কোটি টকাৰ সাহায্যৰ চেক। পৰৱৰ্তী খবৰ, দেশৰ সাধাৰণ জনতাৰ ওপৰত পুনৰ মাধমাৰ। পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। মাহৰ প্ৰথম দিনটোতেই বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। আজিৰ পৰা বৃদ্ধি পালে ব্যৱসায়িক চিলিণ্ডাৰৰ দাম। তেল কোম্পানীসমূহে বৃদ্ধি কৰিলে এই চিলিণ্ডাৰসমূহৰ দাম। 19 কেজিৰ প্ৰতিটো ব্যৱসায়িক চিলিণ্ডাৰৰ দাম বৃদ্ধি হৈছে 39 টকাকৈ। আৰু 1 ছেপ্টেম্বৰ অৰ্থাৎ আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ বৃদ্ধি কৰা হৈছে প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। পৰৱৰ্তী খবৰ, উজনি অসমবাসীলৈ ভাল খবৰ। ডিব্ৰুগড়ত স্থাপন হ'ব মুখ্যমন্ত্ৰীৰ কাৰ্যালয়। আৰু এতিয়াৰ পৰা মাহত 4 দিন ডিব্ৰুগড়ত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। উজনি অসমৰ ৰাইজে আহিব নালাগে গুৱাহাটীলৈ। এইবাৰ ডিব্ৰুগড়ত স্থাপন হ'ব মুখ্যমন্ত্ৰীৰ কাৰ্যালয়। আৰু এতিয়াৰ পৰা মাহত 4 দিন ডিব্ৰুগড়ত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। উজনি অসম আৰু উত্তৰ অসমৰ উন্নয়নৰ বাবে এই সিদ্ধান্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে নিৰন্তৰভাৱে উন্নয়নৰ কাম কৰিব। ফেচবুক লাইভ যোগে এই গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, আজি হৈছে মাহৰ প্ৰথমটো দিন অৰ্থাৎ 1 ছেপ্টেম্বৰ। আৰু আজিৰ পৰা দেশত সলনি হ'ব কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম। আৰু ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিব আপোনাৰ জীৱনত। আজিৰ পৰা দেশত কি নিয়মৰ সাল সলনি হ'ল চাওঁ আহক। 1 ছেপ্টেম্বৰ অৰ্থাৎ আজিৰ পৰা দেশত সলনি হ'ল কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম। আপোনাৰ দৈনন্দিন জীৱনত প্ৰভাৱ পেলাব পাৰে এইসমূহ নিয়মে। সামগ্ৰীৰ মূল্য বেংক বন্ধ আৰু আধাৰ কাৰ্ডকে ধৰি সলনি হৈছে বহু নিয়ম। 1 ছেপ্টেম্বৰ অৰ্থাৎ আজিৰ পৰা দেশত কাৰ্যকৰী হ'ল LPG চিলিণ্ডাৰৰ সংশোধিত মূল্য। 14 কেজি ঘৰুৱা চিলিণ্ডাৰৰ দামত কোনো পৰিৱৰ্তন হোৱা নাই, কিন্তু 19 কেজি বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি পাইছে। 19 কেজিৰ প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত 39 টকাকৈ দাম বৃদ্ধি পাইছে। আৰু লগতে এটিএফ আৰু CNG PNGৰ মূল্যৰো সাল সলনি হৈছে। আৰু 14 ছেপ্টেম্বৰৰ পূৰ্বে আপুনি কৰিব লাগিব আধাৰ কাৰ্ড আপডেট। UIDAIৰ বিনামূলীয়া আধাৰ উন্নীতকৰণৰ সময়সীমা বৃদ্ধি কৰিছিল 3 মাহলৈ। আৰু আধাৰ কাৰ্ডৰ নথি আপডেট কৰাৰ অন্তিম দিন হৈছে 14 ছেপ্টেম্বৰ। ছেপ্টেম্বৰ মাহত ক্ৰেডিট কাৰ্ডক লৈ আহিব নতুন নিয়ম। আৰু আজিৰ পৰা প্ৰবঞ্চনামূলক ফোন কলৰ পৰা ৰক্ষাৰ বাবে নতুন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। টেলিমাৰ্কেটিং স্থানান্তৰিত হ'ব ব্লকচেইন ব্যৱস্থালৈ। আৰু লগতে ছেপ্টেম্বৰ মাহত 16 দিনকৈ বন্ধ থাকিব চৰকাৰী বেংক। আৰু আজিৰ পৰা ৰাজ্যত বৃদ্ধি পাইছে গাখীৰৰ মূল্য। প্ৰতি লিটাৰ গাখীৰৰ দাম বৃদ্ধি পাইছে 3 টকাকৈ। লগতে দাম কমিছে মদৰ কেইবাটা ব্ৰেণ্ডৰ দাম কমিছে। মদৰ দাম কমোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে।